নীলিমারে কারে তরারে খাজি সপোনৰ সোপান বুকুৰে বান্ধি সাতুরঙি ভাল পোৱা তোমাকে যাচিছো সাতুরঙি ভাল পোৱা তোমাকে যাচিছো হেঙুলীয়া আলপনা তোমাতে আঁকিছো মায়াখনা জোনা কৰো মিলাখিনি আনিছো এটা বেটা সপোনৰো বাগিচা মই কৰিছো নীলিমাৰে কাৰে তৰাৰে সাজি সপোনৰ সোপান বুকুতে বান্ধি সাতুৰঙি ভাল পোৱা তোমাকে যাচিছো হেঙুলীয়া আলপনা তোমাতে আঁকিছো সেউজীয়া কামনাৰে তুমি মোৰে পৃথিৱী যুগমীয়া সাধনাৰে তুমি মোৰে পৰিধি মুমিয়া মৰমৰ আৰাধনাৰ আৰতি ভাগৰুৱা পৰশৰো বেলি ফুলা বিভূতি যাদু কৰি হেঁপাহত যাযাবৰী সুৰেৰে যাযাবৰী বুকুতে ৰঙা নীলা আবিৰেৰে নীলিমাৰে কাৰে তৰাৰে সাজি সপোনৰ সোপান বুকুতে বান্ধি Ayo,
বহুত মজা লাগিব রে আমি তোমার আবার চিনাকি হবো এইভাবে তো চিনাকি হব আহিছো ন তোমাৰ লগত তুমি কিন্তু বৰ ধুনীয়া আমাৰ ৰিয়ানৰ বোলে তোমাক দেখিলে বুকুখন কিবা ৰিমঝিম ৰিমঝিম কৰে তোমাক চাব বিচাৰে তোমাৰ কণ্টেক্ট নাম্বাৰটো ৰ'লহে যাবা ইমান ধুনীয়া তুমি তোমাক দেখিলে দিলখন কিবা গাৰ্ডেন গাৰ্ডেন হৈ যায় আছে কিন্তু তোমাৰ নিচিনা ইমান দুনিয়াত নাই আমাৰ বাপেৰ এই এটাই আছিল যিটো গৈ স্বৰ্গ পালে গৈ ওচৰতে আগে মুখখন চাওঁ এইটো আমাৰ পাৰ্চনেল মেটাৰ ইয়াত তহঁতৰ কোনো পাৰ্চনেল মেটাৰ নহয় ডাইৰেক্ট তহঁতৰ হস্পিটেল মেটাৰ ইয়াৰ পৰা ডাইৰেক্ট তহঁতে হস্পিটেল যাবি তাই হাত এৰি দিবি নেৰুবে মানে তহঁতৰ চিনাকিটো ভাল হৈয়ে দিব লাগিব ন তাইক যাবলৈ দিবি লাভে নাই মানে ন নেকি
সিহঁতৰ দৰে মতাহিবোৰৰ কাৰণে আমাৰ গোটেই মতাহিবোৰৰ বদনাম হৈ গৈছে অ'। সদায়তো ভাল মানুহ নোপোৱা মোৰ দৰে আৰু দেখিছে নহয় এনেদৰে বহুত জ্ঞান লৈ থাকে ৰাখি তোমাৰ দৰে অকলশৰীয়া ছোৱালীক স্বীকাৰ কৰিবলৈ আৰু পাৰিলে সন্তানৰ কলেজৰ চেষ্টা কৰিবা। মানে তুমি কলেজতে থাকা বাদ নেকি বাদ দিলে হ'ল আকৌ হয় হয় তুমি মোৰ বায়'ডাটা লৈ দিছা আৰু তুমি পুলিচ হয় জানো মানেতো তোমাক ক'বলৈ বহুতে আছিল পিছে কেনেকে কওঁ মই ভাবি পোৱা নাই অ' সাহস কৰিব পৰা নাই ভাল লাগে তোমাক অ' ভাল লাগে বাবে এই ঠাইখিনিতে বহি তোমাক চাই থাকো মন যায় তোমাক ওচৰৰ সহায় কোনো কথা পাতিবলৈ কিন্তু মই থমকি যাওঁ মোৰ নিচিনা মন খোৱা ল'ৰাজনক কোনোবাই একচেপ্ট কৰিব কিন্তু প্ৰেম বোলা বস্তুটো ভয় লাগে প্ৰেমত বহুত সপোন দেখা যায় আৰু কেতিয়াবা সপোনবোৰ নিবিহতে ভাঙি থাকিব ছাটাৰ স্পীডটো কমাই আইচটো কমাই দিয়া নইজ নাহে সদায় মোৰ কিন্তু আপোন বুলিবলৈ কোনো নাই অ' এই প্ৰথমটো দেখিছা ই মোৰ লগত বহুত দিনৰ পৰা আছে তাৰপিছতো ই মোৰ আপোন নহয় কিয় জানা ইয়াৰ ভিতৰত থকা ৰঙা পানীখিনি খোৱাৰ লগে লগে অলপ মধুৰ সপোন দেখাৰ পিছত ইও লগেৰি গুচি যায় তাৰপিছত তুমি মোৰ আপোন হ'ব পাৰিবা
দাস সকলোৱে মোক কয় মই বোলে কোলা কিন্তু তোমাৰ নাম লজ্জা কিন্তু এটা কথা আৰে তুমি মোক চিনি পাবা কাৰণ মোক এই চহৰত সকলোৱে চিনি পায় আৰু তোমাৰ লগত মই এদিন ভালদৰে চিনাকি হম খালি মনত ৰাখিবা মোৰ নাম চন্দন চন্দন দাস মানে মই মানুহটো অলপ মুন্নি বদনাম হুই ডার্লিং বুঝা পাতি কালি কেছ এটা হ'ল নহয় কেছ বহুত ডাঙৰ এই কালি ইমান দিনৰ মূৰত পইচা পাতি নাই ৰেপিড' মাৰিব গৈছিলো ভাড়া এটা পাইছো দেই নকবি আৰু বহুত ডাঙৰ ঘটনা হে মানে তোৰ মানে ৰেপিড' যেতিয়া মাৰিব গৈছিলো তাতে ধুনীয়া বস্তু এবিধ লগ পালো বস্তু মানে মইনো তোক এতিয়া কেনেকে বুজাও এই বস্তু মানে তোমাৰ হেৰি প্ৰথমৰ পৰাই কওঁ লাষ্টলৈ তই শুন মানে কি হ'ল যেতিয়া মোক ৰেপিড' ভাড়া কৰিলে মই ওচৰত গ'লো মই কি জানো তাই যে তেনেকুৱা কিবা কিবি হয়নে মই ক'লো তুমি অ'টিপিটো কোৱা তাই অ'টিপিটো কৈছে 94 মইতো মাততে পাগল হৈ গৈছিলো কিন্তু আচল কথাটো কি জানো প্ৰেম কৰিম বুলি ভাবিলেও সেই সময়ত প্ৰেম নহল যে মানে মই যেতিয়া বাইকত ব্ৰেক মাৰি মাৰি চলাই চলাই এনেকে গৈছো সেই তেতিয়াহে আচল কেছটো গম পালো বস্তুবিধ মই ভবাৰ দৰে নহয় মানে ওপৰলেহে চাবা নে তললেহে চাবা তোক কেনেকে বুজাও এতিয়া মই এই যে কিবা এনেকে যোৱা দেখো দেখোন মইতো কনফিউজ মই বোলে এজনী মতা নে মাইকী মতা নে মাইকী এনেকুৱা এইটো কোনে দিয়ে তই বিশ্বাস কৰিবি তাই মানে সি যদি ছোৱালী হ'ল হয় অহা আহিন মাহৰ 25 তাৰিখে মোৰ বিয়া ফিক্স ইনচাল্ট কৰিছ তই মোক ইনচাল্ট কৰিছ গুৰুংগ ইনচাল্ট কৰিছ তই কি জানিবি বাইক চলাই থাকোঁতে মই কিমান ৰঙীন সপোন দেখিছো ৰঙীন কিমান সপোন দেখিছো জানো এইটোতো এই ইয়াৰ আগৰ কেছটো মনত নাই কি ঘটনা হৈছিল চা মই তোক আকৌ মনত পেলাইছো সেই ভুলটো আচলতে মোৰ নাছিল সেই ভুলটো আছিল বোৱাৰীজনী হয়নে চা মানে কি হয় তোৰ আগৰ দিনৰ আমাৰ মাহঁতে যেতিয়া সেন্দুৰকণ লয় সেই 4 কিলোমিটাৰ আঁতৰৰ পৰাই ধৰিব পাৰে এজনী কাৰ ঘৰ বোৱাৰী জিলিকি থাকে এই ডাঙৰ এতিয়া তোমাৰ বোৱাৰী বিলাকে কিবা এই সেন্দুৰকণ লৈ খাইলাক জহা চাউল তই ইমান বিচাৰিলেও নাপায় মোৰ কি ভুল ওচৰতে খাৰা হৈ আছিল জান যাবা নেকি এনেকে কলো ওচৰতে কোনোবা এনেকুৱা হৃষ্টপুষ্ট মানে গিয়ে হ'ব চাগে দেই আছিলে গিয়েকে মৰমতে আহি যিটো 7 নম্বৰ চেণ্ডেলে এনেকুৱাতে মৰমেৰে লগাই দিলে নহয় সেই দুখতে মই মাংস খালে তোমাৰ আজিও দাঁতটো বিষাই থাকেও কিন্তু বিশ্বাস কৰিবি কালি যদি মানে এটা ছোৱালী হ'লে মইতো বিয়া পাতিলো কিন্তু মই প্ৰেমত অলৰেডি পৰি গৈছিলো পূজা চূজা নহয় এই মই তোক কেতিয়া আকৌ কেনেকে বুজামি মানে তোমাৰ সেই কালি বহুত দিনৰ মই ৰেপিড' মাৰিব গলো ভাড়া এটা লাগিলে এই বেলেগ বস্তু লগ পালো এই মানে তাই প্ৰথমে মোক সুধিছে বোলে দাদা চিগাৰেট আছে নেকি মই বোলো নাই চিগাৰেট নাই মই তাৰপিছত কৈছে বাৰত যাবা নেকি মই বোলো নাই নেযাওঁ তাৰপিছত কৈছে মই আজি ঘৰত অকলে আছো মোৰ ৰুমতে বলক তাৰপিছত কি আৰু মইতো ইয়াক অলৰেডি কৈছোৱেই
এই কিবা মালটো দেখোন এনেকে এনেকে কিবা ৰ'দে মই দেখাই দিম এই চাবি দেই এই ভৰি দুটা এনেকে দি পেলাই কিবা এনেকে 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 গৈ কিবা এনেকে এনেকে দি বুজিছনে তহঁতে কি এইটো কথা কৈছা নেকি ঠাট্টা তহঁতে কি জানিবি এদিনীয়া প্ৰেম পিছদিনা দুখটো মই নকওঁৱেই কিন্তু তোৰ যে কথা এটা শুনি আছিলো এইটো পিছে হ'লগে নে নাই কোনে কলিয়ে ভাল পাওঁ বুলি আজি মালটো খাব লাগিব ভাল পাওঁ বুলি কৈছে আই লাভ ইউ বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নাই কিন্তু কিন্তু বাপেকটো অলপ বেলেগ মানে এতিয়া নতুন প্ৰেম কৰিছহে পিছৰখিনিৰে তোৰ যে নিজে নিজে বুজি পাবি হয়নে বাকী বাদ দে চিগাৰেট এটা দে খাই লওঁ এটা দিলেও হ'ব এটাই আছে বাকী লাইটাৰ দে না এদিনৰ কাৰণে দিব নোৱাৰি থাকিব পাৰে লাইটাৰ থাকে বাকী আজি পাৰ্টি কৰিবি নে পাৰ্টি কৰিব লাগিব বুজিছ কালি যিটো অৱস্থা হৈ গ'ল ন সেই দুখত মই কেনেকে আছো মই জানো একমাত্ৰ মই এই অথনিৰ পৰা মোক খালি এনেকে দেখাই আছে কেনেকুৱা লাগে বাৰু চাচোন এনিটাইম ঠাট্টাই কৰি থাকিব আৰে বন্ধু এইখিনি কৰিবই একো নাই আজি আকৌ যাম গণেশগুৰিলৈ তই তোৰ সপোনৰ পৰিজনী আকৌ লগ পাবি এই ভয়ো লাগে নহয় এই চা আকৌ কৈছে চা মই মাৰ্ডাৰ কৰি দিম আকৌ কৈছে তই চব কথা বাদ দে এয়া কথা নাজানো তই মোৰ লগত যাব লাগিব মালটো তই কবি ন নাম্বাৰ নে ক'ব লাগিব তই যদি পিছত আহিলি মই তোক মাৰ্ডাৰ কৰি দিম কৈছো ন মাৰ্ডাৰ কৰি দিম তোক খাবিয়া Check it out. নহ'লে আপুনিতো জানে অলৰেডি মই আগৰ যিটো টেণ্ডাৰ আছে তাৰো পে'মেণ্ট পোৱা নাই মোৰ বহুত প্ৰব্লেম হৈছে বুজিছেনে আপুনি মই লেবাৰৰ পে'মেণ্ট কৰিব পৰা নাই আকৌ কৰিব পৰা নাই অলৰেডি মই দুটা প্ৰপাৰ্টি আপুনি বিক্ৰী কৰিয়ে দিম এতিয়া মাত্ৰ আছিল মোৰ ভেটিকন কি মাৰ্কেটত নতুন কণ্ট্ৰেক্টৰ আহিছে আপুনি নন্দত নাচে হওক বা এক্সাইজেডে হওক মোৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি মোৰ প্ৰপাৰ্টিত কেনেকৈ সোমাইছে
আৰু লগত আছে পাৰ্মিশ্যন চালা অসমৰ গোটেই মানুহে মোক চিনি পায় আৰু মোক পাৰ্মিশ্যন লাগে এই অসমৰ প্ৰতিজন মানুহে মোক ৰজাৰ দৰে জ্ঞান কৰে আৰু ৰজা কোনটো কৰে আপোনাৰ ঘৰত নাই নেকি আছে আছে বহ 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 পিছে আপুনি অহাৰ কাৰণটো আপুনি দিয়া টেণ্ডাৰটো খাই ল'ব লাগে মানে মোৰ বিজনেছ লাইনটো নাই কোনটো টেণ্ডাৰ কোনটো টেণ্ডাৰ আৰে কিয় আমাৰ দীঘলী পুখুৰীৰ ওপৰত দীঘল অভাৰব্ৰিজ হ'বলৈ গৈ আছে সেই টেণ্ডাৰটো আকৌ নাই 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 নহ'ব মই নোৱাৰিম আপুনি ক'লেই কি মই এটা টেণ্ডাৰ এৰি দিম আপুনি কেনেকৈ ভাবিছে আপুনি জানেনে চলিয়া এজন ফাৰ্ষ্ট ক্লাছ ঠিকাদাৰ হয় আৰু এই অসমৰ মানুহে চলিয়া বুলি ক'লে সকলোৱে চিনি পায় কিন্তু এতিয়া লণ্ডন দাসক চিনি পায় আৰু লণ্ডন দাস হৈছে ঠিকাদাৰ সমাজৰ এজন কলা মাফিয়া আৰু মই মানুহটো অলপ বেলেগ আপুনি কি মোক ভয় খুৱাব বিচাৰিছে নাই চলিয়া মই আপোনাক ভয় পাব বিচৰা নাই জাষ্ট মই আপোনাক টেণ্ডাৰ চাবলৈ ক'ব আহিছোঁ কাৰণ মই ফাৰ্ষ্টত ৱাৰ্ণিং দি ভাল পাওঁ তাৰপিছত মোৰ অৰিজিনেল চিনাকি কিন্তু ময়ো আপোনাৰ দৰে মানুহক মোৰ পৰিচয় দিব পাৰোঁ কিন্তু আজিকালি সেইবিলাকৰ পৰা মই সম্পূৰ্ণ আঁতৰত আহি গৈছোঁ আমি টকা সকলো পায় কিন্তু ৰজা নহয় আৰে বয়স পাই হোৱাৰ লগে লগে কিয় কিজানি পুৰা আৰে বাঘ কিন্তু কেতিয়াও সময়ত চিকাৰ কৰিব বাঘ কিন্তু বাঘেশ লণ্ডন বাঘ কিন্তু বাঘে আৰু বাঘ বুঢ়াই হওক বা ডেকাই হওক বাঘ দেখিলে প্ৰতিজন মানুহে পলাব লাগিব আপুনি মই বাঘ মেকুৰী খেলখন খেলি থাকিলে আমাৰ কিন্তু বিজনেছটো ডেভেলপ নহয় আৰে আপুনিও বিজনেছমেন মইও বিজনেছমেন গতিকে আমাৰ বিজনেছটো ডেভেলপ হোৱাৰ কথা এবাৰ চিন্তা কৰিলে কেনে হয় চলিয়া কিন্তু মই বৰ্তমান অলপমান ফাইনেন্সিয়েল প্ৰব্লেমত ফচি আছোঁ যিটো আপুনি জানে আৰু তাৰ মানে প্ৰগ্ৰেছিভৰ কাৰণে মই যিকোনো পৰিস্থিতিৰ কাৰণে যাবলৈ বাধ্য কিন্তু মই কোনো ৰাস্তাহে পোৱা নাই ৰাস্তা আছে আৰে মোৰ যেতিয়া মন যায় কাৰোবাৰ বিজনেছ মই ডাউনো কৰিব পাৰোঁ আৰু সেইকাৰণেহে মই মোৰ এই টেণ্ডাৰটো মই এৰি দিব খোজা নাই কাৰণ ময়ো জানো যে টেণ্ডাৰটো পালেহে মই আগৰ ষ্টেটাছ পামগৈ সেইকাৰণে মই এৰি দিব খোজা নাই লণ্ডন কিন্তু আপুনিয়ে পাব কিন্তু এটা কথা এটা চৰ্ত কি চৰ্ত আৰে চৰ্ত মানে হৈছে আপোনাৰ জীয়ৰী পলি বৰ ভাল লাগে আৰে তাইক মই হৃদয়ত আনি কৰিব বিচাৰো আপুনি মোৰ ছোৱালীক চিনি পায় আৰে বাবা ভালদৰে চিনি পাওঁ তাই দেখাতো ইমান ধুনীয়া তাই দেখিলে বৰ দিলে টিকটক 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 কৰে কিন্তু মাজনীয়ে বা কি ক'ম আৰে মাজনী মানিবই লাগিব আৰু মোৰ লগতো আপুনিয়ে লাগিব আৰু চলি এটা কথা কওঁ আপোনাৰ ছোৱালী কিন্তু এতিয়া বৰ্তমান প্ৰেমত পৰিছে আৰু এটা পাগল নাকি কোন ল'ৰা প্ৰেমত পৰিছে মোৰ ল'ৰা ছোৱালী পাগল মানে তাৰ নাম হৈছে নীলয় এটা ঘূৰ মদাহী কি মোৰ ছোৱালী দেউতা দেউতা আপুনি আপুনি আমাৰ ঘৰত এনেতো তোমাক মই কৈছিলোৱে যে মই তোমাৰ লগত ভালদৰে চিনাকি হওঁ আৰু আজি মই তোমাৰ ঘৰলৈ আহিলো দেউতাৰ লগত চিনাকি হলো আৰু
আৰু দেউতা এজন বহুত সৎ মানুহ আৰু তোমাৰ অলপ বায়'ডাটা মোৰ হাতত আছিল তাকে অলপ কথা শ্বেয়াৰ কৰিলোঁ কিন্তু আপুনি মোৰ বায়'ডাটা ৰাখিবলৈ কোন হয় মই কোনো চৰকাৰী কথা নাই না আপোনাক নে আপুনি মোৰ বন্ধু আৰে বন্ধুটো মই তোমাৰ হৈ যাম কিন্তু মই কোনো ভতুৱা কুকুৰৰ লগত বন্ধুত্ব নহয়, কৰিব নহয়। নিবিচাৰো ঘৰলৈ অহা মানুহক কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা দেউতা এখেতৰো বায়'ডাটা মোৰ লগত আছে ৰচোন মাজনী এই নিলয় কম আৰে কৈ দিয়া না তোমাৰ সেই প্ৰিয় বন্ধুজনৰ কথা দেউতা নিলয় হ'ল তোমাৰ হ'ব লগা জোৱাই এজন ভদ্ৰ সাহসী আৰু অমায়িক ল'ৰা এইটো কৈ দিয়া সেইটো না গুৰমত আহি তাতে মাৰপিট কৰি থকা এটা গুণ্ডা কিন্তু আপোনাৰ দৰে নহয় মোৰ নিলয় নোৱাৰা মাজনী সেই মদাহীৰ লগত তোক মই বিয়া দিব নোৱাৰো তাৰ বিষয়ে মোক এখেতে সকলো কৈছে তোৰ মাৰে আৰু মোৰ এটা সপোন আছিলে বুজিছ তোক এটা সম্ভ্ৰান্ত পৰিয়ালত বিয়া দিবলৈ আমাৰ এটা সপোন আছিলে তই নোৱাৰা আৰু চলিয়া তাৰ বাবেতো মই ৰেডিয়ে আছো না আৰে তোমাক মোৰ ইমান ভাল লাগে যে কিন্তু তোমাক মই মোৰ জীৱনত ৰাণী কৰিব কিন্তু মই নিলয়ক ভাল পাওঁ তাক মই মোৰ মন প্ৰাণ সকলো দি পেলাইছো এইটো মাজনী তই তই তাৰ পৰা আঁতৰি আহিব লাগিব তই সেই পাইবল মদাহীৰ পৰা আঁতৰি আহিব লাগিব আৰু শুনা পলে তুমি যদি মোৰ নোহোৱা তেন্তে মই তোমাক আনকে আৰু হ'ব নিদিওঁ কাৰণ মই মানুহটো অলপ সেইকাৰণে কয় মই বোলে একোলা কিন্তু মানুহ আৰু চলিয়া আপুনিতো বুজি পাইছে মই মানুহটো কেনেকুৱা মাজনী তই মানি ল এখেতে প্ৰস্তাৱ বৰ্তমান মোৰ ফাইনেন্সিয়েল বহুত বেয়া আৰু মোক এখেতে কথা দিছে এখেতে মোৰ ঘৰৰ জয় হোৱাৰ পিছত সকলো প্ৰব্লেমত সহায় কৰিব মানি ল কিন্তু দেউতা মই প্ৰস্তাৱ মানিব নোৱাৰো তোমাৰ ব্যৱসায়ৰ বাবে মোক এই অসুৰটোৰ হাতত তুলি দিব বিচাৰিছা নোৱাৰা দেউতা নোৱাৰা নহয় মাজনী নহয় তই তই ভুল বুজিছ তই তোৰ ভালৰ কথাই মই ভাবি আছো তোৰ ভৱিষ্যতৰ কথা ভাবি আছো কিন্তু তুমি ভুল কৈছা দেউতা তুমি মোক বিক্ৰী কৰিব খুজিছা তুমি কি বজাৰৰ বস্তু নেকি যে মই তোমাক কিনিব বনাইছো আৰে তুমি তো মোৰ মনৰ ৰাণীজনী আৰে মোৰ হৃদয়ৰ ৰাণী চলিহা অহা আহিনৰ 25 তাৰিখ দেওবাৰে আমাৰ বিয়া মানে তুমি আৰু মোৰ গতিকে চলিহা আপুনি আপোনাৰ কইনাৰ সাজতে ডিৰেক্টলি মই যাতে কোনো খেলি মেলি নহয় দাদা তোৰ দৰে এটা ভতুৱা কুকুৰৰ লগত কোনে বিয়া হ'ব দেউতা মই তোমাকো কৈ দিছো মই নীলৰ বাহিৰে আন কাৰো লগত বিয়া নহওঁ মাজনী তোক মই হাতযোৰ কৰি কৈছো তোৰ এই সিদ্ধান্ত সলনি কৰ তোৰ সেই প্ৰেম পাহৰি যা নহ'লে তই মোক মৰা মুখ দেখাবা দিয় তই মোৰ বাবে এই প্ৰেম পাহৰি যাব লাগিব এই প্ৰেম পাহৰি যাব লাগিব তই এই সিদ্ধান্ত মানি ল কিন্তু দেউতা তুমি মোৰ লগত কিয় এনেকুৱা কৰিছা এনেকুৱা দেউতা কিয় সময়ে যি সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছে তাক
প্ৰপাৰ্টিটো অতি সোনকালে তাৰ নামত উইল কৰি দিয়ক। উকিলৰ কথা পাতক, পইচা যি লাগে মোক জনাওক। যিহেতু মোৰ পিছত এটা ডাঙৰ ষড়যন্ত্ৰ হ'বলৈ গৈ আছে আৰু সিয়েই মোৰ একমাত্ৰ বিশ্বাসী। হেৰি আপুনি কাক কুকুৰৰ পোৱালি কৈছে হে? কুকুৰৰ প্ৰত্যেকটো কুকুৰ হ'বই। আপুনি বহিলেই দেখোন। পিছে আপুনি অহাৰ কাৰণটো? নমস্কাৰ। মই শ্ৰী শ্ৰী প্ৰজাপতি দেৱ গোস্বামী। কি ক'লে? শ্ৰী শ্ৰী প্ৰজাপতি দেৱ গোস্বামী। ঘৰ মোৰ আউনাউতি, থাকো গুৱাহাটী। পেছাত মই এজন মানে এজন ছাত্ৰক এজন পাত্ৰী বিচাৰি দি মই এখন সংসাৰ গঢ়ি দিওঁ। পিছে এখন সংসাৰ গঢ়ি দিয়াটো বৰ মহৎ কাম। সেই মহৎ কামৰ বৰঙণি বিচাৰিয়ে মই আপোনাৰ ঘৰত পদৰ সোমাই দিছোঁ। আপোনাৰ বৰ্তমান পাত্ৰীৰ প্ৰয়োজন নহয় জানো? কাৰণ আপোনাৰ ঘৰতো আপোনাৰ মাজুপুত্ৰ বান্ধৱ আছে। তেওঁৰ কাৰণে উপযুক্ত পাত্ৰী কলা বগা ক্ষীণ শকত আপোনাক কেনেকুৱা লাগে? নে আপোনাক দুটাৰ পৰা চাৰিটা এই ৰ'ব হৰেক ৰকমৰ পাত্ৰৰ দৰে পাত্ৰীও আছে চাগে আপোনাৰ ওচৰত? হৰেক ৰকমৰ পাত্ৰী আছে। যেনে আপোনাৰ এবাৰৰ পৰা চাৰিবাৰলৈ বিধৱা, সন্তান থকা, সন্তান নথকা, আৰু এইটো যে কলগেটৰ লগত পাছ মানে এইটো যে সন্তান হয় যে। কি কয়? এইখন কম দোকান নহয় আপোনাৰ। দোকান বুলি নকব, সৃষ্টি ৰক্ষাৰ হেতু এই শান্তি অৱশ্যে সংসাৰ এখন পাতি দিয়াটো বৰ মহৎ কাম। বহুত মহৎ কাম। সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ, যাতে আপোনালোকৰ ঘৰতে এখন সংসাৰ কৰি দিব পাৰোঁ। আপোনাৰ মাজুপুত্ৰ বাস্তৱ তেওঁতো বিবাহৰ উপযোগী। কি? মই কিবা নকবলগীয়া কথা ক'লো? তেওঁতো আপোনাৰ মাজুপুত্ৰ। হয়, সি মোৰেই পুত্ৰ, কিন্তু সি আপুনি কোৱাৰ দৰে নহয়। সি এটা মস্ত ডাঙৰ দগবাজ। কি কৰিছা? তুমি আহিলা? তুমি মাতিছা আৰু মই নাহিম নে? এনেকুৱা হ'ব পাৰে জানো? পিছে তুমি মোৰ ফোনটো ৰিচিভ কৰা নাই? আৰে মোৰ ফোনটো বেয়া হৈছে, ঠিক কৰিব দিব সময়ে পোৱা নাই। ইমান দিন ধৰি তোমাক কল কৰিয়ে আছিলোঁ। কি কৰিবি, এতিয়া ফোনটো বেয়া হৈ আছে। পিছে তোমাৰ বাকী খবৰ কোৱাচোন। খবৰ বুলিলে তেনেকুৱা একো নাই। এতিয়া বাৰু মই তোমাক লৈ জীয়াই আছো। তুমি দেখুওৱা সপোনবোৰ বুকুত সাৱটি লৈ এটা মধুৰ মধুৰ সপোনৰ সৈতে কেতিয়াবা গাইছো, কেতিয়াবা কথা পাতিছো, কেতিয়াবা নাচিছো, কেতিয়াবা ধেমালি কৰিছো, বহুত কিবা কিবি। এই কল্পনা পৃথিৱীখনৰ পৰা তুমি ওলাই আহা। তুমি কোৱাৰ দৰে কেতিয়াবা আমি দেখা সপোনবোৰ এনেকে ভাঙি
ঘৰ 16 তাৰিখ তোমাৰ বিয়া আৰে এনেকুৱা ধেমালি কিয় কৰা কোৱা এনেকুৱা ধেমালি মোৰ লগত নকৰিবা ঐ পাগলী তো মই বহুত ভাল পাওঁ বহুত ভাল পাওঁ এনেকুৱা ধেমালি নকৰিবা নাই কৰা তোমাৰ লগত কোনো ধেমালি মই যি কৈছো সেয়া চব সঁচা আৰু বিশ্বাস নাই তোমাৰ যদি লোৱা মোৰ বিয়াৰ চিঠি বুলি তুমি ইয়াত কি কৈছা বিয়া বিয়া তুমি এইটো কেনেকে মানি ল'ব পাৰিলা কেনেকে মানি ল'ব পাৰিলা ইমান দিনে মানে তুমি মোৰ লগত প্ৰেমৰ অভিনয় কৰি আছিলা সেয়া বুলি কোৱা নাই কৰা মোক কোনো অভিনয় মোৰ দেউতাই তোমাৰ লগত বিয়া হোৱাটো নিবিচাৰে আৰু ময়ো দেউতাৰ সিদ্ধান্তত সন্মতি জনাইছো আৰু তুমি তোমাৰ দৰে এজন গুণ্ডা সমাজ সেৱাৰ লগত মোৰ দেউতাই বিয়া নিদিয়ে আৰু ইমান দিনে যে তুমি মোক সপোন দেখুৱাই আছিলা সেই সপোনবোৰ কি মিছা আছিল তুমি যি বুলি ভাবা ভাবি লোৱা মুঠতে মোৰ তোমাৰ প্ৰতি থকা সকলো মৰম ভাল পোৱাবোৰ পাহৰি পেলাইছো আজি পৰা তুমি মোৰ কোনো নহয় আৰু তুমিও তেনেকে মোক পাহৰি বাহ বলি বাহ তোমালোক চলি পৰে আমাৰ ল'ৰাবোৰক খেলা বস্তু বুলি ভাবা মন মোৰ কাৰোবাৰ লগত প্ৰেম কৰিলো মন মোৰ কাৰোবাক এৰি দিলো কি আৰু সেৱা সদায় এটাই উত্তৰ থাকে তোমালোকৰ দেউতাই আমাৰ ৰিলেশ্যনটো মানি নলয় আৰু প্ৰেম কৰোঁতে দেউতাক সুধি কৰিছিলে নেকি মোৰ ক'ব লগীয়াখিনি মই কৈ দিলো আৰু মোৰ ক'ব লগা এতিয়া নাই মই যাওঁ ঐ বলি আৰু শেষত তোমাক মই এটাই কথা কওঁ মোক কষ্ট দি তুমি কেতিয়াও সুখত থাকিব নোৱাৰা সঁচা প্ৰেমিকৰ অভিযান নাজানো সুখী হ'ব বা নহওক কিন্তু মই এটা নতুন জীৱনৰ সপোন দেখিছো আৰু সপোনটো দীঘল কৰিবলৈ মই চেষ্টা কৰিম ইমান কি কৰি আছিলা মোৰ লগত কি কৰি আছিলা ঐ পুলিচ সপোন আছিল এটা বেয়া সপোন আছিল বহুত ভাল পাওঁ তোমাক মই থাকিব নোৱাৰো ভৱিষ্যতে বুজি পাবা আৰু এতিয়া মই যাওঁ আৰু পাৰিলে আমাৰ ইয়াত আহিবা আৰু চাই যাবা মোৰ কপালত আৰু এতিয়া ৰঙা সিন্দুৰখন তুমি জানানে মোৰ কিমান টেনচন হৈ আছে গোটেই ৰাতিটো ফোন কৰি আছিলো ফোনটো যে ৰিচিভ নকৰিলা কিয় আজি মোক ফোন কৰি লাভ নাই ৰাতিৰ অন্ধকাৰত মই লাভ তুমি কেৱল ধুনীয়া ধুনীয়া ছোৱালী এইবোৰত ব্যস্ত থাকো
আৰু বৌ গতিকে মোক ৰাতি ৰাতি ডিষ্টাৰ্ব দি নাথাকিবা সেই সকলোবোৰ মাজত মোক পাহৰিয়ে যোৱা কিয় পাহৰিব কিয় পাহৰিম চোৱা তোমাৰ কাৰণে মই কি আনিছো চাওঁ পিন্ধাই দিওঁ তোমাক কেনে লাগে মোৰ গেম বাহ ইমান ধুনীয়া মাৰবা চেলফি এটামান চেলফি এটাকে উঠিল এতিয়া আকৌ কেনে লাগে মোৰ গেম বহুত ধুনীয়া তুমি ইমান ভাল পোৱা তুমি তো মোৰ জান হব বাকী সেইবিলাকো মোৰ টাইম পাছ বাৰু শুনাব মোৰ অলপ ওলাই যাওঁ আৰু আমাৰ এই বুঢ়াটো ক'ত আছে আছে ভিতৰতে বহি পেপাৰ কৰি এই বুঢ়াটো মানে পাপা অ পাপা কি হ'ল ক কিয় মাতি আছ আৰু বোৱাৰী তুমি ইয়াত যে যোৱাচোন মোৰ কাৰণে একাপ চাহ বনাই আনা মোৰ কি কাম নাই নেকি সেই চাহ উপকা বনাই থাকিবলৈ ঘৰত গোটেই দিনটো কাম কৰি শান্তি পোৱা নাই আপোনাৰ ঘৰত শান্তি নোপোৱা হৈছো হ'ব হ'ব ইমান কলাই যদি মই চাহকাপ বাহিৰতে খাই আহোঁগৈ পইচা থাকৰ মানুহ মই খাই আহিলে গৈ পিছে তই মোক কিয় মাতিছিলি পাপা মোক অলপ পইচা লাগে লাজ নালাগে সদায় সদায় তই মোৰ ওচৰত পইচা খুজি থাক যোৱাকালি দিয়া 20,000 টকা কি কৰিলি উৰি গ'ল পাপা মই বিজনেছমেন মিষ্টাৰ হৰমন্ত মনত নহয় মই যেতিয়া পইচা হিচাপ কৰি থাকিম মোৰতো এটা সন্মান আছে পাপা তোমাৰ সন্মানৰ কথা ভাবিয়ে মোৰ জীৱনৰ মোৰ বন্ধু থাকে গোটেই বিল মই পেমেণ্ট কৰি দিওঁ তই এটা মহা মূৰ্খ আমাৰ মূৰ্খ বুলি নকবা তুমি এটাই মই মুখতে জন্ম দি থৈছা পাহৰি গৈছা নেকি জীৱনত তহঁতৰ নিচিনা কাৰোৱে ল'ৰা ছোৱালী নহওক মানে তুমি অভিশাপ দিছা কিন্তু পাপা মোক এতিয়া 50,000 টকা নালাগে আৰু অতি সোনকালে দিয়া মোৰ কিন্তু মাথা গৰম কৰিছে অতি সোনকালে দিয়া মোক 50,000 টকা ভাইটিয়ে 50,000 টকা বিচাৰিছে আপুনি দি দিয়ক দেউতা ক'বলৈ বৰ সহজ কেতিয়াবা পইচা ঘটি পাইছা পাপা তুমি দিবানে নিদো দেউতা ভাইটি কিয় খং উঠাইছে দি দিয়ক আজি ৰাতিপুৱাচোন 5 লাখ টকা এটা বৰ্ডাৰত থৈছিলে দি দিয়ক দেউতা সেয়া মোক কালিলৈ মোৰ ষ্টাফক চেলি দিবকে থৈছো মই পাপা চাবি দিয়া নিদো মই এতিয়া খৰচ তলা হৈ ফুলাই যাম নোৱাৰে দেউতা দি দিয়ক বৈ দি মই লাগিবনে ভালকে কৈ তুমি নুবুজা মানে বুঢ়া তই পইচা নিদিয় দিবানে পইচা নিদো চালাই বুঢ়াটো ভাইটি বাকী টকাখিনি সোনকালে দিয়াৰ ব্যৱস্থা কৰক
লবি অচিনাকি ঠাই ইমান ডাঙৰ ব্যৱসায় এবাৰ চিন্তা কৰি ল কোৱা কথা দেখোন বহুত আগবাঢ়িল আৰু তই মোক এতিয়াহে জনাইছ তুমি বোৱাৰী মনে মনে থাকিবানে মানে কৈছো নহয় তুমি আমাৰ মাজত কথাটো পাতিবলে আৰু তহঁতে আজিকালি মোক এই ঘৰৰ আৱৰ্জনাৰ দৰে কাম কৰা ধৰি লাহে লাহে মোৰ এই ঘৰখনৰ অস্তিত্ব নাইকিয়া হৈ গৈছে বাঢ়ি গৈছে বাপা গতিকে বিজনেছ বা আমাক অলপ অলপ ভগাই দিয়ক বাপা কি ক'ব বোৱাৰী তুমি মনে মনে থাকা তহঁতে কিয় নিজৰ কথা চিন্তা কৰিলি কিন্তু তহঁতৰ সৰু ভাইটি নীলৰ কথা চিন্তা কৰিছনে সিওতো তহঁতৰে তাই বাপা নীলৰ সেই পাগলটো তাৰ কথা বাদ দিয়া আৰু শুনা মই খবৰ পোৱা মতে সি বোলে এজনী ছোৱালীৰ প্ৰেমত পৰিছে ছোৱালীজনীৰ নাম কিবা কলিনে বুলি কি খবৰ দিলা ভাইটি নীলয় এটা প্ৰেমত পৰিছে ভাবিয়ে আচৰিত লাগে সেই মদানী পাগলটোৰ লগত কোন ছোৱালী বা বিয়া হ'ব কৈছে তাৰ জন্ম অলপ দিনৰ পাছতে মোৰ শাহুৰ মা মৃত্যু হৈছিল বাছ বহুত কলি তহঁতে তহঁতৰ মাকৰ মৃত্যুত তাৰ কি ভুল সিটো জন্ম হওঁতেই মাকক হেৰুৱালে মাকৰ মৰম কি সি বুজিয়েই নাপালে কিমান কষ্টত মই তাক ডাঙৰ দীঘল কৰিছো মই সেই জানো মই যি দেখিছো আপোনাৰ সৰু পুত্ৰ গাত এটা সামান্য আঁচু পৰিব নিদিয়ে কি ক'বলগীয়া আছে মই ভাবিছো গুৱাহাটীৰ এই গোটেই মাটি সম্পত্তি বিক্ৰী কৰি আমি মুম্বাই ফাইভ ষ্টাৰ হোটেল এখন ল'বৰ কাৰণে বহুতে টকা কি কৰিবি প্ৰপাৰ্টিছে কিন্তু মই তহঁতৰ এই সিদ্ধান্ত মানি নলওঁ কিন্তু মই নোৱাৰো আপোনাৰ ডাঙৰ পুত্ৰ ইমান ডাঙৰ সিদ্ধান্ত এটা লৈছে আপোনাৰ ইয়াৰ আপত্তি কিয় পুৰা বোৱাৰী তুমি আমাৰ মাজত আৰু মাত নেমাতিবা তোমাক মনে মনে থাকিবলৈ কৈছো ভালকে ক'লে নুবুজা নেকি বাপা বুজা না লাইফৰ প্ৰগ্ৰেছ লাগে এবাৰ ভাবাচোন আমি হোটেলৰ 5 ষ্টাৰ হোটেলৰ মালিক প্ৰগ্ৰেছ লাগে নিজৰ মাটি ভেটি বিক্ৰী কৰি তহঁতক প্ৰগ্ৰেছ লাগে মোৰ প্ৰগ্ৰেছ লাগে কিমান আৰু তোমাৰ কোনো টকা বিচাৰে নেকি সেই দিনতে তুমি সাধাৰণ টকাকে যদি কিবা সমৰ্থন নহ'ল পিছত গৈ দিলে বুলিহে মোৰ লগৰ কেইটা আমাৰ ইজ্জত বাছিল তোৰো ইজ্জত আছে মই মোৰ এই ব্যৱসায় ষ্টাৰ্ট কৰিছিলো দেউতাই তুলি দিয়া মাত্ৰ 500 টকা দি নিজৰ তেজত পানী কৰি মূৰৰ ঘাম মাটিত পেলাই আজি মই এই গুৱাহাটীত এই হোটেলখন খাৰা কৰিছো আৰু য'ত 200 অসমীয়া ল'ৰা ছোৱালীয়ে কৰ্ম কৰি নিজৰ ঘৰখন চলাই আছে আৰু তহঁতে তাক বেচিবলৈ ওলাইছ
চেষ্টা নকৰোঁ মই মোৰ এই প্ৰপাৰ্টি চেল নকৰোঁ সেইটোতো বুজাই দিয়া ইমান ধৰি ভালদৰে বুজাই আছো তই কিন্তু এটা বুজি যাব নেকি তাই মাজে মাজে ঠিক হোৱা নাই যেতিয়া কাণ্ডত কৰে তাৰ অৱস্থা নাইকিয়া হৈ যায় মোৰ নাম বাস্তৱ মানে এটা ধুমা চোৱা পেপাৰখিনি লৈ আহা বুঢ়াই এতিয়া চাইজ কৰিব লাগিব ভাইটিয়ে কি কৈছে তুমি শুনা নাই যোৱা আজি বাপাই চাইন কৰিবই লাগিব ঐ মোৰ পাকেইটা বহুত বড় তবদিল বে মিলাই এই পাগলটো অ মিছেছ মৌচুমী বৰুৱা হ'ব বাৰু মই এটা পাগল মদানী মই য'ত মদ খাই পৰি থাকোঁ কিন্তু মোৰ মগজু শৰীৰ কাটাৰ দৰে টিক টিক টিককৈ ঘূৰি থাকে দেউতা তুমি চাইন কৰিব নালাগে কিয় নকৰিব তই কোন গোটাবে বুঢ়াই চাইন কৰিবই লাগিব লাজ লগা নাই যিজন মানুহে আমাক জন্ম দিছে ইমান দিনে যিজন মানুহে আমাক ডাঙৰ দীঘল কৰিছে সেইজন মানুহক কেনেকৈ সন্মান কৰিব লাগে পাহৰি কিনে এই প্ৰপাৰ্টি চেল হ'বই আৰু তাত তুমি চাইন কৰিবই দেউতাই বা মই চাইন কৰিলে কেতিয়া তাৰ পাছত আমি ক'ত থাকিম ক'ত যাম আৰু ব্যৱস্থা মই কৰি লাগিব এটা সুন্দৰ ঠাই মই অলৰেডি বুক কৰি থৈছোঁ পিছে ডাঙৰ দা মই ৰাজহুৱা কৰিবিনে কি ঠাই ব্যৱস্থা কৰিছা ঐ বুঢ়াই থাকিবি না মোৰ কাৰণে লাজত আমি ওলাব নোৱাৰা হৈছোঁ মোৰ কাৰণে তোৰ লাজ লাগে মোৰ কাৰণে আৰে তই ৰাতি কামত যা ৰঙীন পৃথিৱী ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ডান্স দামী দামী মদ যাব আমি চলাত ভোট জীৱন কি জানো RS নাম্বাৰ 1 আৰু তহঁত চবৰে বাৰ্তা মোৰ লগত আছে মই তহঁত চাওঁ ৰাঘৱ তোক নিলয়ে কিবা সুধি আছে তাৰ উত্তৰটো দে তোমাৰ অলপ বয়সো হৈছে সেয়েহে মই ভাবিছোঁ যে তোমাক এই সুন্দৰ ঠাইলৈ পঠাওঁ য'ত তুমি এনেকুৱা কৈছ যে তাতে ৰাজপ্ৰসাদত ৰাখিবি আৰে কৈ দিলে কিয় হিন্দী চিৰিয়েলৰ দৰে এপিছড 1 এপিছড 2 কৰিব আছে যে ডাইৰেক্ট কৈ দে কৈ দে বৃদ্ধাশ্ৰমত ৰাখিবি বৃদ্ধাশ্ৰমত ৰাখিবি মই মানে বৃদ্ধাশ্ৰমত থাকিম
আৰু পলিটিক্সৰ প্ৰায় মই নিউজত ওলাই থাকোঁ ভাল বেয়া মোক খবৰতে পাওঁ আৰু আপুনি যদি অলপ ফুটবল দিয়ে বৰ্তমান গুৱাহাটী চহৰত কলা সাম্ৰাজ্যৰ এজন বিজ্ঞান মাফিয়া মইতো বিশ্বাস হোৱা নাই 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 ভাইটি বন্ধু তুমি ভালদৰে চিনি সঁচা কথা ক'ব বাবে মানুহে কয় মই পাগল পাগলৰ দৰে গেম কৰে মানুহে আপোনাৰ গৰু চৰৰ কেছটো ময়ে পুলিচক ভৰাই দিছিলোঁ আৰু এতিয়া আপোনালোক পইচা থকা মানুহে এতিয়া আপুনি মানে তই সেই পাগলটো তই আছিলি তো বহু দিনৰ পৰা মই বিচাৰি আছিলো আপুনি এই ভকতৰ লগত কথা পাতি লাভ নাই এই এইবোৰেই কৰি থাকে ঘৰত এজন মানুহক কি চিনি নাপায় নমস্কাৰ বুলি চিনাকি দিব লগাইছে কিয় নমস্কাৰ প্ৰথমবাৰ লগ পাইছোঁ আপোনাক নমস্কাৰ নমস্কাৰ কিন্তু আপোনাক ভালদৰে চিনি কিন্তু বৰ ধুনীয়াকৈ চলি আছে কামতে মোৰ হোটেলখন কিন্তু আপোনাৰ হোটেলখনে মোৰ বিজনেছ পুৰা ডুবাই নাই নাই আপুনি ভুল বুজিছে ব্যৱসায়ত আত্মল থাকে আৰু মই মোৰ এমপ্লয়ীখিনিক মৰম কৰোঁ আৰু সিহঁতৰ কষ্টতেই মোৰ এই হোটেলখন চলি আছে ৰাঘৱ বৰুৱা তুমি মোক বেচিব বিচৰা প্ৰপাৰ্টিটো এইটো নহয় জানো প্ৰপাৰ্টিটো কিন্তু বেষ্ট লাগিছে আৰু লগতে হোটেলখনো পিছত কিয় ইয়াতে পাতি ল ভয় কৰিছ কিবা মই অহাৰ উদ্দেশ্যটো হ'ল আপোনাৰ বৰপুত্ৰৰ ৰাঘৱ বৰুৱাই মোৰ পৰা এডভান্স 50 লাখ টকা লৈ থৈছে আপোনাৰ এই প্ৰপাৰ্টিটো আৰু হোটেলখন বিক্ৰী কৰাৰ নামত আপুনি নেকি আমাৰ হোটেল কিনা মানুহ হয় হয় ময়ে কিন্তু এটা কথা মিষ্টাৰ ৰাঘৱ বৰুৱা আপোনাৰ প্ৰপাৰ্টিটোৰ কাগজ পত্ৰ মই গোটেইখিনি মণ্ডল অফিচত চেক কৰালোঁ চেক কৰোঁতে দেখিবলৈ পালোঁ আপোনাৰ সম্পত্তিৰ এখন কাগজতো আপোনাৰ নাম নাই 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 এতিয়া এইটো হ'ব নোৱাৰে আপুনি এবাৰ একেই চাওকচোন একেই চাওক চাই লওক এয়াতো হ'ব নোৱাৰে চাওক চাওক আকৌ এবাৰ ভালদৰে চাওক আপোনাৰ গোটেই প্ৰপাৰ্টিখিনিত মাত্ৰ এজন মানুহৰ নামে আছে সেইটো হ'ল নিলয় বৰুৱা হয় নিলয় আজিৰ পৰা তই মোৰ উত্তৰাধিকাৰী গোটেই মোৰ সম্পত্তি মই বহুদিনৰ আগৰ পৰা ইহঁতৰ ওপৰত চকু ৰাখিছোঁ ক'ত যায় কি কৰে কাৰ লগত কথা পাতে মাথো ৰখি আছিলোঁ সঠিক সময় পালে আৰু আজি সিহঁতে নিজৰ ৰং দেখাই দিলে বাস্তৱ এটা ধুমুহাৰ লগত খেলা কৰিছ
কাষ্টমাৰ থাকিবি এতিয়া ফোন তহঁতে কাম কৰি অহাকালিৰ নিউজ পেপাৰত হেডলাইন পাব হৰকান্ত বৰুৱাৰ ডাঙৰ পুত্ৰ আৰু মাজু পুত্ৰ তেজ পুত্ৰ কৰিলে বিশেষ কাৰণত আমি ঘৰলৈ ক'ত যাম বাবা আমি ক'ত যাম বাবা ঘৰলৈ প্লিজ বাবা ঠিক কৈছে বোলা নাই ওলাই যাব কৈছে নহয় পিজ্জা পুত্ৰ মানে ঘৰৰ পৰা ওলাই যাব দিছে ভাই তই ক'লে আমি ওলাই কিয় যাম দাদা তই কিবা এটা কৰ না নিলয় ইহঁতক বুজাই দে মোৰ চকুৰ সন্মুখৰ পৰা এতিয়া কৰি যাওক নহ'লে কিন্তু মই পুলিচ মাতিম প্লিজ বাবা এবাৰ লাষ্ট তুমি খালে এবাৰ প্লিজ সিহঁতৰ কথা ওলাই যাব দিছে ওলাই যা ৰাঘৱ বৰুৱা মোৰো শেষ কথা এবাৰ শুনি লওক সম্পত্তিটো আপোনাৰ নামত যিহেতু নাই এতিয়া কি কৰিব মোৰ পৰা লোৱা 50 লাখ টকা ঘূৰাই দিব নে মই কৰ্ট কেছ কৰিম সিদ্ধান্তটো আপুনি মানি লব বুলি মই আশা কৰিলোঁ নাইবা মই মানুহটো কেনেকুৱা আপুনিতো ভালদৰে জানে ন পিছে বৰুৱা দা মই আহিলোঁ তহঁতক যাবলৈ কৈছো নহয় তহঁতৰ দৰে এই যাবাবোৰ মোৰ ঘৰত ৰাখি মই মোৰ ঘৰখন লেটাৰ কৰিবলৈ বিচাৰোঁ অতি সোনকালে মোৰ চকুৰ পৰা আঁতৰি যা তহঁত প্লিজ দেউতা প্লিজ মই শেষ কৰালৈ কৈছো মোৰ চকুৰ পৰা আঁতৰি যা হয় দাদা পাপাই ইমান অসন্মান কৰাৰ পাছত মই আৰু এইখন ঘৰত মাছা যদি খাম মই আৰু ইয়াত নাথাকো মই যাম ইয়াৰ পৰা ওলাই ভাইটি তোমাৰ লগত ময়ো যাম ময়ো এখন ঘৰত নাথাকো ওচৰত বান্ধি থাকিবা ওচৰত নিলয় আজি তোৰ মালৈ তোৰ বৰ মনত পৰিছে তেওঁ থকা হলে আজি কিদৰে চালেহেঁতেন যে আজিকালিৰ সন্তানে পিতৃ মাতৃৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে আজি মোৰ ঘৰৰ জাবৰবোৰ শেষ কৰি পেলালো আৰু শুন নিলয় তয়ো সলনি হ পিছে তোৰ বলিৰ খবৰ কি কোন বোৱাৰী কৰি কেতিয়া আনিবি নাই আজি তাই বিয়া বহুত দিন হ'ল লগ বনোৱাই নাই হেল্ল' গাইজ মই আজি ওলাই আহিছোঁ এইটো মোৰ লগৰীয়া হয় আৰু মই বহুত দিন হৈছিলোঁ নহয় আজি মোৰ ভিউৱাৰ্ছকেইটাক মই কিবা ক'বলৈ বিচাৰিছোঁ তো মই আজি ওলাই আহিছোঁ আৰু কি এই মইনা নিচিনা ভাজবিলাক দি থাকে হে তই মতা নে মায়ে কি দেহত 63মান বস্তু এইবিলাক দিয় কেলে তই মদটো খাৱ নে নাখাৱ খাওঁ বাৰত যাওঁ তেন্তে তই কেলে এইবোৰ দি থাক হে বছে শুনিলে তোক 100 মাৰিব গম পাইছনে তহঁতে এই কিবা আজি যে কেইদিনমানৰ পৰা বছে এই পাগল তাক বিচাৰি ফুৰিছে গম পাইছ না তই এই সি তোক যদি কেনেবাকে মাৰিলে তই কিন্তু পাছে নাথাকিবি তই নিজকে ছেফটি হ'বলৈ কিছু সামগ্ৰী যোগাৰ কৰিব লাগিব মোৰ তাত যোগাৰ আছে এইটো তই এইটো কি আনিলি এইটো ছেফটি আৰে মই তোক সেই মাৰপিটৰ পৰা বচাবলৈহে ছেফটি বস্তু আনিব দিছো মানে এইবিলাক দাগ উঠা এইবিলাক মাৰ্ডাৰ কৰিবলৈ ছেফটি বস্তু কোনে লৈ যায় এইটো তই কাক মাৰ্ডাৰ কৰিবি হে বাকী বাদ দে বছৰ টেনশ্যন মই এই মাথাত লৈ থাকিব ন বছ এতিয়া আহিব পুৰা ধুনীয়াকৈ কামখিনি চলাই দিব লাগিব আজি যদি কেনেবাকৈ তাক পালে মই কৈছো কাম খালাচ মহিলা হৈ থাকিব খালি বাকী ৰাস্তাটো ক্লিয়াৰ আছে নাই আছে বছ ৰাস্তা কি
মোৰ পিছে পিছে মই আপোনাৰ আগে আগে পুনমি আজি পলিৰ বিয়া আজি দেউতাক মই কেনেকে কওঁ যে আজি তাই বেলেগৰ লগত বিয়া তাই জানো মোৰ বাহিৰে বেলেগৰ লগত বিয়া হয় সুখী হ'ব পাৰিব কেনেকৈ চাওঁ তাই দুটা কপালত পানী দিয়া হেৰিটো কিয় তাই মোক এনেকুৱা কৰিলে মই কি ভুল কৰিছিলো চিন্তা কৰিছিল সেইখন ঘৰৰ বাবে মই আৰু ইয়াতকে কি কৰিম নিলয় চোৱা মই হাতত সেন্দুৰ লৈ আহিছো দিয়া মোৰ উকা কপালখন ৰঙা কৰি দিয়া তুমি কি কৈছা তুমি আকৌ আহিছা মোৰ জীৱনলৈ তুমি সঁচা কৈছানে সঁচা What?